নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ইয়া মানুহজন আৰু মই আহিছো বিহপুৰীয়া টাউনলৈ। বজাৰ কিছুমান কৰিবলগীয়া আছে যেহেতু কাইলৈ ভাগিনজনীৰ তুলনি বিয়া। আমি আহি বাহঁতৰ ঘৰ পালোহি। ভাগিনজনীয়ে মেহেন্দি আঁকি আছে। আপোনালোকক এটা ভাল লগা দৃশ্য দেখাবৰ কাৰণে আগফাললৈ লৈ আহিলো। আপোনালোকে দেখিছে যে এই বাহিৰত যে বহি আছে মহিলাসকল বাহঁতৰ ওচৰৰ হয়। গাঁও অঞ্চলত এটা ভাল লগা পৰিৱেশ হ'ল যিকোনো সময় পৰিস্থিতি সাপেক্ষে ইজনে আনজনক সহায় কৰা, যিবোৰ কম পৰিমাণে চহৰ অঞ্চলত দেখিবলৈ পোৱা যায়, নহয়নে বাৰু? এয়া ৰাতি যা যোগাৰ কৰা হৈছে। জাতিলাও বিলাহীৰ সৈতে মাছৰ জোল বনাবলৈ লৈছো। এয়া কেৰাহীখন গৰম হৈ অহাৰ লগে লগে মই মিঠাতেলখিনি দি দিছো। এতিয়া এপিচ এপিচকৈ মই মাছখিনি ফ্ৰাই কৰি ল'ম। মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া একেখন কেৰাহীতে মিঠাতেলখিনি দি লৈছো। কাটি থোৱা পিয়াজখিনি ইয়াত মই দি দিছো। পিয়াজখিনি ৰঙচুৱা হৈ অহালৈকে এনেদৰে ভাজি থাকিম। ৰঙচুৱা হৈ অহাত মই ইয়াত হালধি আৰু নিমখ যোগ কৰি দিম। লগতে কাটি থোৱা মই বিলাহীখিনিও যোগ কৰি দিছো। ইয়া দেখিছেনে বিলাহীখিনি গলি আহিছে। এতিয়া মই ইয়াত কাটি থোৱা জাতিলাওখিনিও দি দিম। আপোনালোকে এটা কথা জনাব দেই, জুইত বনোৱা বস্তু খাই কোনে কোনে ভাল পায়, কিন্তু মই বহুত ভাল পাওঁ। যিমানে আপুনি গেছত বনাই বস্তু নাখাও, জুইৰ সোৱাদটো বেলেগ, নহয়নে বাৰু? মই জাতিলাও জোনখন একেবাৰে সাধাৰণকৈ বনাইছো। এয়া দেখিছেনে জাতিলাওখিনি এনেদৰে ভাজি আছো। সিজি অহাত মই গৰম পানী দি দিছো। এয়া আমাৰ আঞ্জা উতল আহিবলৈ ল'লে। ফ্ৰাই কৰি ৰখা মাছখিনি মই ইয়াত দি দিছো। এয়া আমাৰ জোল ৰেডি হৈ গ'ল। এতিয়া সকলোকে খাবলৈ দিমগে। আপোনালোকে জনাব দেই মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায়, আৰু লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো আগবঢ়াই নিয়াত সহায় কৰিব। ধন্যবাদ।